নীৰৱ শব্দবিহীন গতিৰে চাহ পোহৰৰ খেলা অতীত বৰ্তমানক খোদিত কৰা বিজ্ঞান প্ৰযুক্তিৰ কলা হয় সেইজনেই বীৰেন শইকীয়া ভিডিঅ'টো 4টা খণ্ড কৰা হৈছে আটাইকেইটা খণ্ড আপোনালোকে যাতে আকোৱালি লয় কুহিপাত ক্ৰিয়েশ্যনলৈ স্বাগতম আজি আমাৰ লগত এনে এজন ব্যক্তি আছে যিজন ব্যক্তি কলিয়াবৰৰ এনে এখন পিছপৰা গাঁৱৰ পৰা 80 দশকতে তেখেতে এটা ষ্টুডিঅ' খুলিছিলে যিটো ষ্টুডিঅ' হ'ল ষ্টুডিঅ' বৰ্ণালী আমি তেখেতৰ লগত আজি কিছু অন্তৰংগ আলাপ কৰিম ফটোগ্ৰাফী এই বিষয়টো খুবেই আমোদজনক এটা বিষয় যিটোৱে আমাক সৰুতে ইমানেই অনুসন্ধিৎসু কৰি তুলিছিলে কেমেৰাটো দেখিলে বিশেষতে ফটোখন কেনেকৈ তোলে আপুনি যিটো বিষয়ৰ ওপৰত আপুনি জড়িত হৈ আছিলে এই বিষয়ে আপুনি অলপমান কেনেকৈ জড়িত হ'ল কি কৰিছিলে আপুনি অকণমান আপটো ধৰি দিয়কচোন হয় মোৰ স্কুলীয়া জীৱনতে ফটোগ্ৰাফী বিশেষকৈ ফটোবিলাক চাই মই বৰ ভাল পাইছিলোঁ মোৰ এটা ভাল পোৱা বিষয় আছিলে আৰু সেই সময়ত মই এই দিশটোলৈ আগবঢ়া নাছিলোঁ যদিও মোৰ বন্ধু এজনৰ হাতত তেতিয়া এই উন্নত ধৰণৰ কেমেৰাবিলাক মই দেখি পোৱা নাছিলোঁ এটা আগফা ক্লিক বুলি মানে 120 সাইজৰ ব্লেক এণ্ড হোৱাইট ৰিল তাত ভৰাই তেনেধৰণে ফটো ল'ব পাৰি তাৰপিছত তেনেকুৱা মোৰ বন্ধুজনে ফটো লোৱা দেখিলোঁ বা দেখি তেওঁৰ পৰাও মই সেই কেমেৰাটো বিচাৰি আনি সেয়া কিমান চনৰ কথা আছিলে সেইটো প্ৰায় 75 চন মানৰ হ'ব তেনেকৈ উঠালোঁ আৰু তেতিয়া মই আৰু বাতৰি কাকতৰ প্ৰতিও মোৰ দুৰ্বলতা আছিল বাতৰি কাকত মই খুব চাওঁ মানে আৰু আমাৰ ঘৰখন বহুত পিছপৰা অঞ্চলত জাৱনী কলিয়াবৰ মহকুমাৰ অন্তৰ্গত জাৱনী গাঁও নদী কাষৰীয়া এখন গাঁও পিছপৰা যথেষ্ট গতিকে আমাৰ ইয়াত বাতৰি কাকত নেপাওঁ গতিকে শিলঘাটলৈ বা এনেধৰণে ওলাই যাওঁতে তাত বাতৰি কাকত প্ৰায়ে আমি ক্ৰয় কৰি লৈ আহোঁ চাওঁ আৰু বাতৰি কাকতত যিখিনি চিত্ৰ দেখোঁ মানে ছবিবিলাক মই চাওঁ মানে ভাল লাগে আৰু বহুত তেনেকুৱা ধৰণৰ ভাল ফটোগ্ৰাফাৰে তাত এটা নাম দি পেলাই তেনেধৰণৰ কিছুমান উৎসৱৰ বা তেনেকুৱা হেৰিয়াত তেনেধৰণৰ ফটো প্ৰকাশ কৰে মই নিজৰ মানে এটা ভাল লাগে যে মই পাৰিম নেকি এনেধৰণৰ ফটো উঠাই যদি দিওঁ বাতৰি কাকত নিশ্চয় তেতিয়া মই আমাৰ ঘৰত এটা পোহনীয়া বান্দৰ আছিল তাৰ বান্দৰটো মানে যেনেধৰণৰ কোৱা হয় কিছুমান কাম কৰে এদিন কি কৰিলোঁ মই টুল এখনত কিতাপ এখন এনেকৈ ভেজা দি থিয় কৰি তেওঁক মানে বান্দৰটোক দিলোঁ বান্দৰটোৱে কি কৰে কিতাপনো কি বুজি পায় তেওঁ পাতবিলাক লুটিয়াই তেনেকুৱা এটা সেই আগফা ক্লিক কেমেৰাৰে ফটোখন ল'লোঁ ব্লেক এণ্ড হোৱাইট লৈ মই তেনেকৈ ষ্টুডিঅ'লৈ গৈ মই ফটোখন চপা কৰি আনি মই দৈনিক অসমৰ সম্পাদকলৈ মই ফটোখন পঠাই দিলোঁ তেতিয়া সম্পাদক কোন আছিলে তেতিয়া সম্ভৱ কীৰ্তি হাজৰিকাই আছিল নেকি কীৰ্তিনাথ হাজৰিকা যিজন অসম সাহিত্য সভাৰ সভাপতিও আছিলে সেই সময়ত তাৰপিছত সেই ফটোখন গৱেষণাৰ বাবে এটা মই নামাকৰণটো নাজানো নাম দিয়া নাছিল নামাকৰণটো তেওঁলোকে কৰি এই বাতৰি কাকতত সেইখন প্ৰকাশ কৰোঁ মোৰ জীৱনৰ প্ৰথম মানে আলোকচিত্ৰখন তাত প্ৰকাশ হৈছিল ঠিক তেনেকৈ আহি তাৰ পিছত মই তুলিকাৰো কিছুমান কাম কৰিবলৈ চেষ্টা কৰোঁ আঁকি কৰি মানে ভাল পাওঁ তেতিয়া মই আকৌ বাতৰি কাকততে দেখোঁ তেনেকুৱা উৎসৱত তেনেধৰণৰ কোনোবা চিত্ৰশিল্পীয়েও কিবা এই বিষয়টোৰ ওপৰত তেনেকুৱা চিত্ৰ প্ৰকাশ কৰে তাৰপিছত মই এখন ৰাসৰ মানে পূৰ্ণিমাৰ নিশাৰ ছবিখন যেনেকুৱা হয় ৰাধা কৃষ্ণৰ আঁকি তেনেদৰে এটা পৰিৱেশ হেৰি কৰি মই এই ৰাসৰ পেঞ্চিল আৰ্ট আছিলে পেঞ্চিলো নহয় তেতিয়া মই এই ভেটো বুলি এটা চিয়াহী মই সেইটোহে প্ৰথম চিনি পাওঁ ক'লা চিয়াহীটো মানে সেইটো কলম লৈ পেলাই তাৰ ভেটোত অঁকা তেনেকুৱা কলম পোৱা যায় আনি মই তেনেকৈ সেই চিত্ৰখন আঁকিছিলোঁ আঁকি সেইখনো ৰাসৰ আগে দৈনিক অসমলৈ পঠালোঁ আৰু তাত মই নিজেই লিখি দিছিলোঁ বজাইছে মোহনৰ বেলু নয়ন ভৰি চাওঁ
বীৰেণ শইকীয়া এনেকৈ নামটো দি মই পঠাই দিলোঁ আৰু ঠিক ৰাসৰ দিনা সেই দৈনিক অসমত এইখন প্ৰকাশ হ'ল সেইখন এখন মোৰ জীৱনৰ প্ৰথম বাতৰি কাকতত ছপা চিত্ৰ তেনেধৰণে মই আগবাঢ়ি গ'লো তাৰমানে আপুনি কেমেৰা বেটুপাত অংকন আৰু এয়া স্কেটছ এইখন হয় এয়া আপুনি কৰা হয় মই কৰা আমি আৰু এটা বস্তু দেখাওঁ এইখন হয় আপোনাৰ জননী এইফালে আছে বিজু ফুকন এইফালে আছে কাশ্মীৰ শইকীয়া আৰু এয়া হ'ল আমাৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা কাশ্মীৰী শইকীয়া বৰ্তমানেও আছে কোনোবাই যদি চাই আছে তেখেতৰ বা তেখেতে যদি চাই আছে এই সাক্ষাৎকাৰটো তেখেতে বৰ আমোদ পাব বা বৰ ভাল পাব এয়াই বীৰেণ শইকীয়া বীৰেণ শইকীয়াই আৰু এটা কাম কৰিছিল বুলি শুনিছিলো শ্লাইড আপুনি অংকন কৰিছিলে থিয়েটাৰত হয় বিশেষকৈ ভ্ৰাম্যমান থিয়েটাৰত সদায় থিয়েটাৰখন আৰম্ভণিৰ আগত তেওঁলোকে নেম কাষ্টিং দিয়ে এই পৰ্দাত দেখুৱাই হেৰিয়াত তাৰপিছত মই বিশেষকৈ আমাৰ গাঁৱে ভূঞে হোৱা থিয়েটাৰটো তেনেধৰণৰে প্ৰজেক্টৰ দি দেখুওৱা তেতিয়া আমাৰ স্বনাম ধন্য ভূমি ডেকা বুলি মোৰ মামাই হয় তেখেতে পোচাক আৰু ষ্টেজ মাইক লাইট বিভিন্ন হেৰি তেখেতৰ তাত পোৱা গৈছিলে আৰু আমাৰ কলিয়াবৰৰ বাহিৰেও বিভিন্ন ঠাইলৈ তেখেতৰ সেইখিনি গৈছিলে আৰু তেখেতে এটা প্ৰজেক্টৰ আনিলে আনি মোক শ্লাইড লিখিবলৈ দিলে আৰু তেখেতৰ লগতে গৈ প্ৰথম মানে সেইটো চলাব পৰা অন্য নাছিলে গতিকে মই তেখেতৰ লগতে গৈ সন্ধ্যা থিয়েটাৰ তেনেকুৱা গাঁৱে ভূঞে হোৱা থিয়েটাৰ এই প্ৰজেক্টৰটো চলাই শ্লাইড দেখুৱাইছিলোঁ তাৰোপৰি মই যেতিয়া কুৰিটোলত 1980 চনত মই ষ্টুডিঅ' ফটোগ্ৰাফী আৰম্ভ কৰিলোঁ এয়া আপুনিতো যিটো ষ্টুডিঅ' খুলিছিলে মই ক'ৰ পৰা আৰম্ভ কৰিম ক'ত শেষ কৰিম মই নিজেই আপোনাৰ বস্তুখিনি চাই পেলাই ময়ে আচৰিত হৈ গৈছোঁ মইতো প্ৰথম ভাবিছিলোঁ আপুনি কেমেৰাৰ লগতে জড়িত তাৰপিছত যেতিয়া আপুনি শ্লাইডৰ কথা ক'লে স্কেটছৰ কথা ক'লে বেটুপাত নিজে অংকন কৰাৰ কথা ক'লে তাৰপিছত আপুনি নিজে আলোচনী এখন লেখি পেলাই পূৰ্ণাংগ এখন আলোচনী প্ৰথমৰ পৰা শেষলৈকে লিখি পেলাই এইটো এটা মানে আশ্চৰ্য এইটো বস্তু মানে আপোনাৰ কলিয়াবৰৰ জাৱনী এনেকুৱা এটা অঞ্চল ইমানেই পিছপৰা অঞ্চল বৰ্তমানৰ বাৰু পিছপৰা অঞ্চল নহয় এতিয়া বহুতখিনি আগবাঢ়ি গ'ল এই পিছপৰা অঞ্চলটোৰ পৰা আপুনি গৈ বৰ্ণালী ষ্টুডিঅ' আপুনি খুলিলে এইটো এটা ডাঙৰ এটা প্ৰত্যাহ্বান আৰু আপুনি যিমানখিনি মোক দেখালে সেইখিনিতো মইতো নিজেই আচৰিত তাৰমানে আমাৰ ৰাইজেও মই বীৰেণ দা বুলি মাতো বীৰেণ দাদাক আপোনালোকেও অনুপ্ৰাণিত কৰকচোন কিবা এষাৰি লিখি পেলাই বাৰু যি নহওক আপোনাৰ ফটোগ্ৰাফী জীৱনত প্ৰথম কেমেৰা কোনটো আছিলে